শ্ৰোতা ৰাইজলৈ দুলীয়াজান অনলাইন ৰেডিঅ'ৰ মজিয়াৰ পৰা মই নিহাৰিকাই শাৰদীয় দুৰ্গোৎসৱৰ প্ৰীতিভৰা ওলগ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ এটি বিশেষ শাৰদীয় অনুষ্ঠান ইয়া দেৱী সৰ্বভূতেষু। শৰতৰ আগমনত এক মিঠা অনুভৱে সিঁচি দিব বিচাৰে প্ৰকৃতিৰ সুন্দৰতম সৃষ্টিৰ মাজত এক মতলীয়া সুবাস। শুভ্ৰ শেৱালিৰ মিঠা সুবাসত প্ৰাণ পাই উঠে এক উৎসৱমুখৰ পৰিৱেশ। আৰু এই সময়তে হিন্দুসকলৰ প্ৰধান উৎসৱ দুৰ্গা পূজা অতি উলহ মালহেৰে পালন কৰা হয়। মা দুৰ্গা দেৱীক শক্তিৰ দেৱী হিচাপে পূজা কৰা হয়। এই সময়ত দেৱ দেৱীক আৰাধনা কৰি সমাজত প্ৰচলিত বিশ্বাস অনুসৰি মানুহৰ মাজত অপায় অমংগল হিংসা আদি আঁতৰ হয় বুলি বিশ্বাস কৰা হয়। মহাষষ্ঠীৰ দিনা প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গা শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰূপে যুগে যুগে ভক্ত সমাজত পূজিত হৈ আহিছে। দশভুজা দেৱী দুৰ্গা দশহস্তে 10 পাত হানিত অস্ত্ৰ সিংহৰ পিঠিত আৰোহণ কৰি তেওঁ পৰম পৰাক্ৰমী মহিষাসুৰক নিধন কৰিবৰ কাৰণে উদ্যতা। তেওঁৰ সোঁকাষত ঐশ্বৰ্য বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ, বাওঁ কাষত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আই সৰস্বতী আৰু বীৰ্যৱান দেৱতাসকলৰ সেনাপতি কাৰ্তিক। একেখন বেদীতে এইসকল দেৱ দেৱীৰ স্থাপনত এক বিশেষ অৰ্থ নিহিত আছে। এই শাৰদীয় উৎসৱ দুৰ্গা পূজা বৰ্তমান কেৱল শাক্তধৰ্মী হিন্দুৰে নহয়, সকলোৰে বাবে আনন্দ উৎসৱত পৰিণত হৈছে। এই উৎসৱে অশুভ শক্তি নাশ কৰি মানুহৰ মাজত ঐক্য শান্তি স্থাপন কৰে। আহকচোন এই শাৰদীয় বিশেষ অনুষ্ঠানটি এটি দেৱী বন্দনাৰে সজাই তোলোঁ। গীতটি পৰিৱেশন কৰিছে আমাৰ আদৰৰ শিল্পী ডক্টৰ অৰুণিমা গোস্বামীয়ে।